মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত সমাধান কৰিম 10মান শ্ৰেণী বিজ্ঞানৰ চেপ্টাৰ 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজনৰ 20টা ইম্পৰ্টেণ্ট MCQ। তাৰে 1 নম্বৰ কুৱেশ্যনটো চোৱা। তলত দিয়া মৌলবোৰৰ পৰা ধাতু কল্পটো বাছি উলিওৱা। অপশ্যন এত দিয়া আছে ছ'ডিয়াম, বিত দিয়া আছে এলুমিনিয়াম, চিত দিয়া আছে ক্লৰিন আৰু ডিত দিয়া আছে বৰন। ইয়াৰ পৰা ধাতু কল্পটো হ'ব অপশ্যন ডি বৰন। তাৰপিছত কুৱেশ্যনটো চোৱা। মৌলৰ পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে অপশ্যন এত দিয়া আছে বাঢ়ে, বিত দিয়া আছে কমে, চিত দিয়া আছে একে থাকে আৰু ডিত দিয়া আছে ওপৰৰ এটাও নহয়। গতিকে এইটো শুদ্ধ উত্তৰটো পাবা অপশ্যন বি কমে। কাৰণ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসাৰ্ধটো সদায় কমে। তাৰপিছত কুৱেশ্যন 3টো চোৱা। তলৰ কোনটো এটা ডবাৰেইনাৰৰ ট্ৰায়াড? অপশ্যন এত দিয়া আছে লিথিয়াম, ছ'ডিয়াম আৰু কেলছিয়াম, বিত দিয়া আছে পটেছিয়াম, ষ্ট্ৰনচিয়াম আৰু বেৰিয়াম, চিত দিয়া আছে কেলছিয়াম, ষ্ট্ৰনচিয়াম আৰু বেৰিলিয়াম, ডিত দিয়া আছে ক্লৰিন, ব্ৰমিন আৰু আয়ডিন। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি ক্লৰিন, ব্ৰমিন আৰু আয়ডিন। অৰ্থাৎ ক্লৰিন, ব্ৰমিন আৰু আয়ডিন ডবাৰেইনাৰৰ ট্ৰায়াড হয়। তাৰপিছত কুৱেশ্যন 4টো চোৱা। দ্বিতীয় পৰ্যায়ৰ মৌলসমূহ একাদিক্ৰমে লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন আৰু নিয়ন। ইহঁতৰ ভিতৰত কোনটো মৌলৰ পৰমাণু আটাইতকৈ ডাঙৰ? অপশ্যন এত দিয়া আছে লিথিয়াম, বিত দিয়া আছে বেৰিলিয়াম, চিত দিয়া আছে নিয়ন আৰু ডিত দিয়া আছে ফ্ল'ৰিন। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ লিথিয়াম। তাৰপিছত কুৱেশ্যন 5টো চোৱা। প্ৰথম বৰ্গৰ ধাতুসমূহ একাদিক্ৰমে লিথিয়াম, ছ'ডিয়াম, পটেছিয়াম, ৰুবডিয়াম, চেজিয়াম আৰু ফ্ৰেঞ্চিয়ামৰ ভিতৰত আটাইতকৈ ডাঙৰ পৰমাণু থকা মৌলটো হ'ল এত দিয়া আছে ৰুবডিয়াম, বিত দিয়া আছে চেজিয়াম, চিত দিয়া আছে লিথিয়াম আৰু ডিত দিয়া আছে ফ্ৰেঞ্চিয়াম। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি ফ্ৰেঞ্চিয়াম। তাৰপিছত কুৱেশ্যন 6টো চোৱা। আধুনিক পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক আকাৰ ক্ৰমান্বয়ে এত দিয়া আছে বাঢ়ে, বিত দিয়া আছে কমে, চিত দিয়া আছে একে থাকে আৰু ডিত দিয়া আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ বাঢ়ে। অৰ্থাৎ ওপৰৰ পৰা তললৈ পাৰমাণৱিক আকাৰ সদায় বাঢ়ে। তাৰপিছত কুৱেশ্যন 7টো চোৱা। আধুনিক পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে মৌলবোৰৰ যোজ্যতা ক্ৰমান্বয়ে এত দিয়া আছে কমে, বিত দিয়া আছে বাঢ়ে, চিত দিয়া আছে একে থাকে আৰু ডিত দিয়া আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি একে থাকে। তাৰপিছত কুৱেশ্যন 8টো চোৱা। আধুনিক পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে মৌলবোৰৰ যোজ্যতা ক্ৰমান্বয়ে এত দিয়া আছে কমে, বিত দিয়া আছে বাঢ়ে, চিত দিয়া আছে একে থাকে আৰু ডিত দিয়া আছে প্ৰথমে বাঢ়ি পিছত কমে। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি প্ৰথমে বাঢ়ি পিছত কমে। তাৰপিছত কুৱেশ্যন 9টো চোৱা। পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাত মৌলবোৰৰ পৰমাণু ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা ব্ৰেকেটত দিয়া আছে ধাতৱীয় ধৰ্ম ক্ৰমান্বয়ে অপশ্যন এত দিয়া আছে কমে, বিত দিয়া আছে বাঢ়ে, চিত দিয়া আছে একে থাকে আৰু ডিত দিয়া আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি বাঢ়ে। তাৰপিছত কুৱেশ্যন 10টো চোৱা। পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত মৌলবোৰৰ পৰমাণুৰ ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা ধাতৱীয় ধৰ্ম ক্ৰমান্বয়ে অপশ্যন এত দিয়া আছে কমে, বিত দিয়া আছে বাঢ়ে, চিত দিয়া আছে একে থাকে, ডিত দিয়া আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ কমে। তাৰপিছত কুৱেশ্যন 11টো চোৱা। পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে মৌলবোৰৰ ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতা অধাতৱীয় ধৰ্ম ক্ৰমান্বয়ে অপশ্যন এত দিয়া আছে কমে, বিত দিয়া আছে বাঢ়ে, চিত দিয়া আছে একে থাকে, ডিত দিয়া আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো পাবা
অপশ্যন বি বাঢ়ে। তাৰপিছত কুৱেশ্যন 12 চোৱা, পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাত তললৈ আহিলে মৌলবোৰৰ ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতা অধাতৱীয় ধৰ্ম ক্ৰমান্বয়ে অপশ্যন এত দি আছে কমে, বিত দি আছে বাঢ়ে, চিত দি আছে একে থাকে, ডিত দি আছে ওপৰৰ এটাও নহয়। ইয়াৰ অশুদ্ধ উত্তৰটো পাবা অপশ্যন এ কমে। তাৰপিছত কুৱেশ্যন 13টো চোৱা, মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ ব্যৱহাৰ কৰি নিৰ্ণয় কৰা কে মৌলৰ অক্সাইডৰ সংকেত হ'ল। অপশ্যন এত দি আছে KO2, বিত দি আছে K2O, চিত দি আছে K2O3 আৰু ডিত দি আছে KO। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি K2O। তাৰপিছত কুৱেশ্যন 14টো চোৱা, পৰ্যায় 3ত থকা মৌলৰ বাবে তলৰ কোনটো বহিতম কক্ষ? অপশ্যন এত দি আছে কে খোল, বিত দি আছে এল খোল, চিত দি আছে এম খোল আৰু ডিত দি আছে এন খোল। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি এম খোল। তাৰপিছত কুৱেশ্যন 15টো চোৱা, তলৰ কোনটো মৌলৰ নিম্নতম সংখ্যাৰ যোজক ইলেক্ট্ৰন থাকিব? অপশ্যন এত দি আছে ছডিয়াম, বিত দি আছে এলুমিনিয়াম, চিত দি আছে সিলিকন, ডিত দি আছে ফসফৰাছ। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন এ ছডিয়াম। তাৰপিছত কুৱেশ্যন 16টো চোৱা, তলৰ কোনটো মৌললৈ অষ্টক নীতি প্ৰযোজ্য হ'ব? অপশ্যন এত দি আছে অক্সিজেন, বিত দি আছে কেলছিয়াম, চিত দি আছে কবাল্ট, ডিত দি আছে ছডিয়াম। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি কেলছিয়াম। তাৰপিছত কুৱেশ্যন 17টো চোৱা, পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয়? অপশ্যন এত দি আছে মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে, বিত দি আছে যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে, চিত দি আছে পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায়, ডিত দি আছে অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন চি পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায়। তাৰপিছত কুৱেশ্যন 18টো চোৱা, তলৰ কোনটো ধাতুকল্প নহয়? অপশ্যন এত দি আছে গেলিয়াম, বিত দি আছে চেলিনিয়াম, চিত দি আছে এণ্টিমনি আৰু ডিত দি আছে সিলিকন। ইয়াৰে শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি সিলিকন। তাৰপিছত কুৱেশ্যন 19টো চোৱা, তলৰ কোনটো মৌলৰ ছডিয়ামৰ সমসংখ্যক যোজক ইলেক্ট্ৰন আছে? ইয়াৰ অপশ্যন এত দি আছে মেগনেছিয়াম, বিত দি আছে লিথিয়াম, চিত দি আছে বৰন, ডিত দি আছে কাৰ্বন। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন বি লিথিয়াম, কাৰণ লিথিয়ামৰ যোজক কক্ষত এটা ইলেক্ট্ৰন থাকে আৰু ছডিয়ামৰ যোজক কক্ষত এটা ইলেক্ট্ৰন থাকে। তাৰপিছত কুৱেশ্যন 22 চোৱা, আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন এইটো, এটা মৌল এ পৰ্যাবৃত্ত তালিকাৰ 17 নং বৰ্গত আছে। মৌলটোৰ যোজক কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা হ'ব। অপশ্যন এত দি আছে 6, বিত দি আছে 5, চিত দি আছে 3 আৰু ডিত দি আছে 7। ইয়াৰ শুদ্ধ উত্তৰটো পাবা অপশ্যন ডি 7। এইখিনি আছিল এইটো চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট MCQ। গতিকে এইখিনি তোমালোকে চাবা, আৰু যদি তোমালোকৰ এইটো চেপ্টাৰৰ পৰা MCQ লাগে তোমালোকে কমেণ্ট কৰি জনাই দিবা, মই আৰু এটা ভিডিঅ' বনাই আপলোড কৰি দিম। ধন্যবাদ।